বিজেপিৰ অসমৰ 11জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে। দৰং ওদালগুৰিত দিলীপ শইকীয়া, গুৱাহাটীত বিজুলী কলিতা মেধি, ডিপুত হৈছে অমৰ সিং টিছো, কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্যৰ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সেইদৰে নগাঁৱত সুৰেশ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, শোণিতপুৰত ৰঞ্জিত দত্ত, লখিমপুৰত প্ৰদান বৰুৱা, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত হৈছে তপন গগৈ। আৰু অৱশেষত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। অসমৰ 11খন আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে। যেহেতু 29 ফেব্ৰুৱাৰীত যিখন বৈঠক অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ, আৰু তাৰ পিছতে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে। আৰু অসমৰ ক্ষেত্ৰত বিজেপিৰ 11জনীয়া প্ৰাৰ্থী তালিকা আমি ইতিমধ্যে আপোনালোকক জনাইছো। আৰু সেই প্ৰাৰ্থী তালিকাত হৈছে ডিপুত হৈছে অমৰ সিং টিছো, নগাঁৱত হৈছে সুৰেশ বৰা, কাজিৰঙাত হৈছে কামাখ্যা প্ৰসাদ তাছা আৰু শিলচৰত হৈছে পৰিমল শুক্লবৈদ্য, শোণিতপুৰত ৰঞ্জিত দত্ত, লখিমপুৰত প্ৰদান বৰুৱা, ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব লাভ কৰিছে সৰ্বানন্দ সোণোৱালে, যোৰহাটত তপন গগৈ। আৰু যিহেতু ডিব্ৰুগড় সমষ্টিৰ কথা যথেষ্ট চৰ্চাত আছিল, সৰ্বানন্দ সোণোৱালে খেলিব নে নেখেলে, নে গুৱাহাটীৰ পৰা খেলিব, কিন্তু অৱশেষত প্ৰাৰ্থী তালিকা চূড়ান্ত হৈছে। সৰ্বানন্দ সোণোৱালে খেলিব ডিব্ৰুগড়ৰ পৰা আৰু সমান্তৰালভাৱে বিজুলী কলিতা মেধিয়ে খেলিব গুৱাহাটীৰ পৰা। আৰু এয়া টিকট লাভ কৰাৰ পিছতে আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো। বিভিন্ন প্ৰান্তত এয়া উল্লাস দেখিবলৈ পোৱা গৈছে, আনন্দ উল্লাস বিজেপি কৰ্মীসকলৰ মাজত। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো, লখিমপুৰত প্ৰদান বৰুৱাই লাভ কৰিছে, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে, যোৰহাটত লাভ কৰিছে তপন গগৈ। প্ৰতিটো সমষ্টিতে এতিয়া আনন্দ উল্লাস এয়া দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীসকলৰ মাজত। আৰু বহু প্ৰত্যাহাৰ অন্তত, জল্পনা কল্পনাৰ অন্তত, যিহেতু কালিৰ দিনটোত কেন্দ্ৰীয় নেতৃত্বই এয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। আৰু অসমৰ ক্ষেত্ৰত 11জনীয়া বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে এতিয়া প্ৰত্যেকটো সমষ্টিতে, যোৰহাটেই হওক, ডিব্ৰুগড়েই হওক, লখিমপুৰেই হওক, গুৱাহাটীয়ে হওক, প্ৰতিটো সমষ্টিতে এয়া বিজেপি প্ৰাৰ্থীসকলৰ মাজত, সমান্তৰালভাৱে বিজেপি কৰ্মীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত 11জনীয়া যি প্ৰাৰ্থী তালিকা বিজেপিৰ, তেওঁলোকৰ কিছু মন্তব্য আহিছে, প্ৰতিক্ৰিয়া আহিছে, আমি সেয়া আগবঢ়াইছোঁ। দলে যেনেধৰণে সিদ্ধান্ত দিব, সেই সিদ্ধান্তকে মই নিষ্ঠাৰে পালন কৰিম। এতিয়া দলে সিদ্ধান্ত দিছে ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে, নিশ্চিতভাৱে প্ৰতিনিধিত্ব কৰিব লাগিব। আৰু ডিব্ৰুগড় জিলাতেই মোৰ জন্ম, আৰু ডিব্ৰুগড় লোকসভা সমষ্টি ৰাইজে মোক পূৰ্বতেও মৰমৰ আশীৰ্বাদ দিছে, আৰু তেখেতসকলৰ মৰম আশীৰ্বাদ সহযোগিতাৰ বাবে মই পূৰ্বতেও সাংসদ হিচাপে 2004 পৰা 2009লৈকে ৰাজ্যবাসীক সেৱা কৰা, সমষ্টিবাসীক সেৱা কৰাৰ সুযোগ লাভ কৰিছিলোঁ। আৰু এইবাৰো মোক এটা সুযোগ দিছে। গতিকে প্ৰথমতে মই ডিব্ৰুগড় লোকসভা সমষ্টি, তিনিচুকীয়া ডিব্ৰুগড় দুয়োখন জিলাতেই এই সমষ্টিটো গঠিত হৈছে। গতিকে সমষ্টি ৰাইজৰ শ্ৰীচৰণত মই গভীৰ প্ৰণিপাত যাচিছোঁ, সকলোৰে মৰমৰ আশীৰ্বাদ বিচাৰিছোঁ, আৰু অসমৰ ৰাইজলৈ মই মোৰ আন্তৰিক সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই সুযোগটো দিয়াৰ বাবে মই নিশ্চিতভাৱে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি JP নাড্ডা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। সমষ্টি এটাত প্ৰতিনিধিত্ব কৰিব লগা হ'লে নিশ্চিতভাৱে সমষ্টিত নিষ্ঠাৰে আমাৰ কাৰ্যনিৰ্বাহ যিসকলে কৰি আছে, মাননীয় বিধায়কসকল, পঞ্চায়ত হওক বা আমাৰ নগৰ সমিতিৰ জনপ্ৰতিনিধিসকল,
বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সহযোগতে এই কামখিনিত আমি আগবাঢ়ি যাব লাগিব আৰু সকলোৰে সহযোগিতা লৈ আৰু বৰ্তমানৰ আমাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম আৰু প্ৰতিগৰাকী বিধায়ক সাংসদ প্ৰতিগৰাকী দলৰ কাৰ্যকৰ্তাৰ সৈতে মিলি আমি দলৰ স্বাৰ্থত একেলগে কাম কৰিম। দলে আমাক পাৰ্লামেণ্টাৰী কনষ্টিটিউয়েন্সিত যোগ্য বিবেচনা কৰিছে আৰু আমি সকলোৱে জানো ভাৰতবৰ্ষৰ মানুহে যে মোদীজী আকৌ আহিব লাগে ৰাষ্ট্ৰৰ কাৰণে। এই ক্ষেত্ৰত মোৰ নামক ঘোষণা কৰা হৈছে। মই একেবাৰে দেহে মনে চেষ্টা কৰিম যাতে শিলচৰ সিটটো আমি জিতি আমি মোদীজীৰ উপহাৰ দিব পাৰোঁ আৰু দলক আমি আন্তৰিকতাৰে কৃতজ্ঞতা যাচিম কাৰণ দল আমাক মোৰ নিচিনা মানুহ সাধাৰণ মানুহ বহুতখিনি দিছে। এই মুহূৰ্তত যদিও আমি দলেরই কাম সরকারের কামত ব্যস্ত আছিলো তথাপি মোক যোগ্য বিবেচনা কৰি শিলচরের প্রার্থিত্ব প্রদান করিলে এই কারণে দলের ওচৰত আমি চিরকৃতজ্ঞ থাকিম। কোনো ইস্যু নাই, ইয়াত কোনো সমস্যা নাই।